নমস্কাৰ বন্ধু বান্ধৱীসকল, সপোন সাগৰলৈ স্বাগতম জনাইছোঁ আপোনালোকক। আজি মই আপোনালোকৰ ওচৰত আলোচনা কৰিবলৈ ওলাইছোঁ মহাদেৱ শিৱৰ যিসকল ভক্ত হয় তেওঁলোকৰ যদি মহাদেৱ শিৱই যদি ভক্তৰ ওপৰত সন্তুষ্ট হয় কিন্তু তেতিয়া কিছুমান সপোন তেওঁলোকে দেখিবলৈ ধৰে। কাৰণ যদি মহাদেৱ শিৱই কোনো ভক্তৰ ওপৰত সন্তুষ্ট হয় তেতিয়াহ'লে সেইজন ব্যক্তিয়ে কিছুমান সপোন দেখিব পাৰে আৰু সেই সপোনৰ দ্বাৰা গম পাব যে সেই তেওঁৰ আশা, যি মনৰ আশা তেওঁ যি বিচাৰিছিল ভগৱান মহাদেৱ শিৱৰ পৰা, সেই আশা অতি শীঘ্ৰে পূৰণ হ'বলৈ যাব। গতিকে এনে কেইবিধমান বস্তু আছে যিকেইবিধ বস্তু শিৱ বাবাৰ লগত জড়িত বস্তু যদি সপোনত কেনেবাকৈ দেখে তেতিয়াহ'লে এটা কথা নিশ্চিত হৈ যাওক যে আপোনাৰ মনৰ আশা বা আপুনি যি মহাদেৱ শিৱৰ দ্বাৰা যি বিচাৰিছিল সেই আপোনাৰ মনৰ আশা অতি শীঘ্ৰে পূৰণ হ'ব। গতিকে সপোন শাস্ত্ৰ অনুসৰি যদি সপোনত কেনেবাকৈ মহাদেৱ শিৱৰ যদি ডম্বৰু দেখে, ডম্বৰু বজাই থকা বা ডম্বৰু এনেই যদি দেখে তেতিয়াহ'লে এইটো এটা অতি ভাল সপোন হয়, শুভ সংকেত হয়। আপোনাৰ লগত আপোনাৰ মহাদেৱৰ আশীৰ্বাদ আপোনাৰ লগত থকাটো বুজায়। আৰু যদি সপোনত কেনেবাকৈ ত্ৰিশূল দেখে মহাদেৱ শিৱৰ, ত্ৰিশূলৰ ওপৰত যদি সাপ বগাই থকা দেখে বা এনেও ত্ৰিশূল দেখে তেতিয়াও এইটো এটা শুভ সংকেত হয়, শুভ সংবাদ পাব ইয়াৰ দ্বাৰা আৰু মনৰ আশা পূৰণ হয়। আৰু সেই সময়ত যি কাম আপুনি হাতত লয় সেই কামত আপুনি উন্নতি কৰিবলৈ পাৰিব। আৰু যদি আপুনি কেনেবাকৈ সাপ দেখে মহাদেৱ শিৱৰ গাত বগাই থকা বা এনেও যদি সাপ দেখে, সাপ দেখাটো যিহেতু শুভ সপোন হয়, আগৰ ভিডিঅ'টো আপোনালোকক কৈছোঁ সাপ দেখাটো অতিকৈ ভাল সপোন হয়। সাপ দেখিলে যিহেতু অৰ্থ লাভ হয়। আৰু যদি কেনেবাকৈ শিৱ বাবাৰ লগত থকা সাপ একেলগে যদি দেখে তেতিয়াও এটা বহুত শুভ সংকেত হয়। এইটো সকলো ব্যক্তিয়ে নেদেখে, এনেধৰণে যিসকল ব্যক্তি দেখে তেওঁলোকৰ অতি শীঘ্ৰে তেওঁলোকৰ ভাগ্য ফুলিবলৈ যায়। আৰু যদি সপোনত শিৱ বাবাক যদি ক'ৰবাত বহি থকা দেখে বা স্নান কৰি থকা বা এনেধৰণে যেনে তপস্যাত বহি থকা এনেধৰণে যদি শিৱ বাবাক দেখে তেতিয়াহ'লে এইটো এটা বহুত ভাল সপোন হয়। এনেকুৱা সপোন দেখিলে কেতিয়াও কাৰো আগত শ্বেয়াৰ নকৰিব। আপোনালোকে কথাকেইটা মনত ৰাখিব। যিসকল ব্যক্তিয়ে হয়তো কেতিয়াবা কোনো শিৱ ভক্ত নহ'লেও সেইজন ব্যক্তিও যদি দেখে তেতিয়াও গম পাব যে আশীৰ্বাদ আপোনালোকৰ ওচৰত আছে। আৰু প্ৰসন্ন যেতিয়া শিৱ বাবাই হয় তেতিয়াহে এনেকুৱা সপোন দেখে। সেয়েহে সকলো ব্যক্তিয়ে এনে সপোন নেদেখে। বহুত ভাগ্যৱান ব্যক্তিয়েহে সপোনত শিৱ বাবাৰ ডম্বৰু, ত্ৰিশূল বা শিৱ বাবাক নিজে দেখে। গতিকে আপোনালোকে যদি কেনেকৈ দেখিছে মোক কমেণ্ট কৰি জনাব। আৰু কিবা জানিবলগীয়া থাকিলে আপোনালোকে সেই কমেণ্টৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। গতিকে আজিলৈ ইমান আছিলে, ধন্যবাদ।